हेलो गाइस गुड मॉर्निंग डेट आज 14 मे समय 9:19 मार्केट कालिर क्लोजिंग प्राइजते मार्केट ओपन होइसे आमी 1 आवर যদি ক্যান্ডেলত চাও মার্কেট ডাউনফল তা দি ডব্লিউ প্যাটার্ন বনোৱা নিচিনা বনাইছে এটো দেখিছে এটো হৈ গল ডব্লিউ প্যাটার্নৰ নেকলাইন ডাল এডাল হয় আৰু এডালৰ ওপৰত আজি মার্কেট ওপেন হৈছে আৰু ওপেন হৈ ফাৰ্স্ট ক্যান্ডেল ডাল ভেৰি বুলিশ ক্যান্ডেল মানে বহুত ডাঙৰ বুলিশ ক্যান্ডেল বনাইছে যদি আমি 5 মিনিটত গৈ চাও 5 মিনিটত গৈ যদি চাও তো হল নেক লাইন আমাৰ ডাবল টপৰ আৰু ডাবল বটমৰ আৰু 50 পইণ্ট মুভ দিছে বৰ্তমান ফাৰ্স্ট ক্যান্ডেল ডাল আৰু এনেকে 50 পইণ্ট ফাৰ্স্ট ক্যান্ডেল ডাল যদি মুভ দিয়ে হয়তো মাৰ্কেট আজি সাইড হোৱা চান্স তো আছে আৰু ওপৰত গলে আমাৰ ৰেজিস্ট্যান্স আছে 240 আৰু 250 এটা ৰেজিস্ট্যান্স লেভেল যদি বাইং সাইডত আমি যাব লগিয়া হয় টার্গেট আমাৰ কিমান পইণ্ট থাকিব ইয়াত আপোনাৰ 80 পইণ্ট বা 60 পইণ্ট টার্গেট থাকিব আপোনাৰ মার্কেট ওয়েট কৰিম আমি ৰিটেস্টমেন্ট টা কৰক তাৰ পিছত যদি এই নেক লাইন ডালৰ ওচৰত বুলিশ প্যাটাৰ্ন বা এডখত কিবা বুলিশ প্যাটাৰ্ন পাওঁ আমি বাইং কৰিবলৈ চাম ঠিক আছে আৰু বৰ্তমান ফাৰ্স্ট ক্যান্ডেল ডালৰ আমাৰ মুভটো কিমান দিছে 40 ঠিকে আছে ক্যান্ডেল ডাল আমি ওয়েট কৰিম যদি বাইং সেটআপ কিবা পাওঁ আমি ইয়াত তলৰ পৰা যদি ফিবোনাচি ৰিটেস্টমেন্ট কৰো কালিৰ মোমেন্টামটো আজি হাই লেভেল 38% আৰু 50% এটো লেভেল হ'ব আৰু এই দুটা লেভেলত যদি আমি বাইং কিবা সেটআপ পাওঁ আমি বাই কৰিবলৈ চাম যদি এই দুটা লেভেল ব্ৰেক কৰি ৰিটেস্ট কৰে তেতিয়া আমি সেল সাইডত চাম ঠিক আছে এতিয়া বৰ্তমান আমি ওয়েট কৰিব লাগিব ফার্স্ট ক্যান্ডেল বুলি সেকেন্ড ক্যান্ডেল দেখিছে লগালগ তললে নামি আহিছে এনেকুৱা কি ধৰণৰ হয় সেটআপ তাৰ ওপৰত ডিপেন্ড কৰি আমি ট্ৰেড কৰিব লাগিব যদি সেটআপ নবহে আমি ট্ৰেড নলওঁ যদি আমি আৰএসআই লগাই চাওঁ আৰএসআই দেখিছে ন এটো লেভেলত আছে ইএমআই এটো লেভেলত আছে ফিবোনাচি ৰিট্ৰেসমেন্ট কৰিলে আমি 32 এটো 38 এটো লেভেল আৰু 50 এটো লেভেল এটোটা লেভেলত আহিলে আমি মার্কেট বাইং কৰিবলৈ চাম যদি 5 মিনিটত গৈ চাও ফার্স্ট ক্যান্ডেল ডাল দেখিছে বুলিশ সেকেন্ড হৈ গল বেজ আৰু থার্ড আৰু ফোর্থ এই দুডাল হল নিউট্রাল ক্যান্ডেল তাৰপিছত আকৌ বুলিশ ক্যান্ডেল আহি গল আৰু এডালো বুলিশে হয় আৰু দেখিছে তলৰ পৰা বাইং এক্টিভিটি দেখিবলৈ পোৱা গৈছে ইয়াৰ পৰা এটা আপসাইড মুভ দিব যেন এনেকে অনুভৱ হয় কিন্তু এইটো লেভেলত যদি আমি পাওঁ এই লেভেলটো যদি আমি পাওঁ কিবা বাইং প্যাটাৰ্ন তেতিয়া আমি বাই কৰিবলৈ চাম যদি এই লেভেলটো ব্ৰেক কৰি ৰিটেস্ট কৰে আমি সেল কৰিম এই লেভেললে ঠিক আছে আমাৰ সেটআপ এটোই হ'ব আজি সময় হৈ গল 12:40 আমি কৈছিল যে ইয়াৰ পৰা যদি এডখৰ সাপোর্ট লৈ আমি এন্টি বনাম যদি আমি 5 মিনিটত চাওঁ আমি এন্টি বনালো কিন্তু আমাৰ টার্গেটটো হে ওয়েট কৰিবলগীয়া হ'ল বহুত টাইম কিন্তু টার্গেট আমাৰ হিট নহলে যদি আমি এক্সিট কৰিলো কাৰণ প্ৰাইস একশনটো চাই আমাৰ 1:2 এচিভ কৰিলো আমি দেখিছে আমি এন্টি লেভেল ইয়াত বনাইছিলো আপোনাৰ 10:15 এন্টি বনাইছিলো আৰু আমি এক্সিট কৰিছো 11:55 আমি এক্সিট কৰিলো আমি যদি চাও ইয়াত মই লৈ আহিছো সেটআপ দেখিছে আমি কিমানত এন্টি কৰিছো 10:20 এন্টি কৰিছো আৰু 11টা মানে 12টা বজাৰ ওচৰত আমি এক্সিট কৰিছো আমাৰ প্ৰফিট বৰ্তমান আজি 3000 প্ৰফিট হ'ল কিন্তু প্ৰফিটটো আৰু হ'ব লাগিছিল কিন্তু প্ৰাইস একশনটো ইমান ভাল নেদেখিলো হেতু কাৰণে এক্সিট কৰিলো আৰু ৰিটেস্টমেন্ট টা প্ৰয়োজন আছে আৰু আমি এন্টিটো বনালো কি কাৰণে মই তাক দেখাই দিছো আমি কালিৰ পৰা আমি ফিবোনাচি মই আগতো এন্টি ৰিটেস্টমেন্টৰ কাৰণে কৈছিলো এটো ফিবোনাচি ৰিটেস্টমেন্ট দেখিছে নহয় এডাল হেমাৰ ক্যান্ডেল আৰু বুলিশ এংগলফিং ইয়াত এন্টি বনাইছো আৰু আমি এডখত এক্সিট কৰিছো আমাৰ এনে টার্গেট আছিল 220 লাগে কিন্তু প্ৰাইস একশনটো ইমান ভাল নেদেখি আমি এক্সিট কৰিলো ঠিক আছে